ৰাজ্যক কপোৱা শ্ৰীভূমি হত্যাকাণ্ডৰ ৰহস্যভেদ হত্যাৰ পূৰ্বে দুই পাখণ্ডৰ উপৰ্যুপৰি ধৰ্ষণ যুৱতীক ডিঙি ৰেপি হত্যা যুৱতীগৰাকীক আৰক্ষীৰ জালত প্ৰেমিক লুৎফুৰ ৰহমান এক চাঞ্চল্যকৰ হত্যাকাণ্ডত জোকাৰি গৈছিল শ্ৰীভূমিৰ ৰাতাবাৰীৰ চানমাৰী অঞ্চল প্ৰেমিক আৰু বন্ধুৱে মিলি অতি নৃশংসভাৱে দাৰে ডিঙি ৰেপি হত্যা কৰিছিল এগৰাকী যুৱতীক সেফটি টেংকত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ এইটো লম্পট প্ৰেমিক লুৎফুৰ ৰহমান কিছুদিন পূৰ্বে লুৎফুৰৰে চিনাকি হৈছিল হাইলাকান্দিৰ এগৰাকী যুৱতীৰ তাৰ পিছতে প্ৰেমৰ সম্পৰ্ক সময় বাগৰাৰ পিছত লুৎফুৰে এইবাৰ দিলে বিয়াৰ প্ৰস্তাৱ বিয়াৰ প্ৰলোভনেৰে হাইলাকান্দিৰ পৰা লৈ আনিলে যুৱতীগৰাকীক কিন্তু ধুৰন্ধৰ লুৎফুৰে যুৱতীগৰাকীক নিজৰ ঘৰলৈ লৈ যোৱা নাছিল প্ৰেমিকাক লুৎফুৰে ৰাখিছিল বন্ধু আবুল হুছেইনৰ ঘৰত আবুলৰ সৈতে বিয়া ঠিক কৰি ৰাখিছিল ভণ্ড প্ৰেমিক লুৎফুৰে হত্যাৰ পূৰ্বে প্ৰেমিক বন্ধুৱে মিলি উপৰ্যুপৰি ধৰ্ষণ কৰিছিল যুৱতীগৰাকীক ঘটনা পোহৰলৈ অহাৰ ভয়ত দাৰে ডিঙি ৰেপি হত্যা কৰে যুৱতীগৰাকীক সেই সময়ত যুৱতীগৰাকীৰ ভৰিত ধৰিছিল আবুলে ডিঙি ৰেপিছিল লুৎফুৰে ধৰ্ষণ আৰু হত্যাৰ পাছত সেফটি টেংকত দলিয়াইছিল মৃতদেহ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে প্ৰেমিক লুৎফুৰ ৰহমান আৰু বন্ধু আবুল হুছেইনক জেললৈ যোৱাৰ পূৰ্বে দুই হত্যাকাৰীয়ে স্পষ্ট কৰি গৈছে এই সকলোবোৰ কথা দুই হত্যাকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাত ব্যৱহৃত দাখনো হয়েছে সাসপেক্ট হয়েছে যে আবুল হোসেনের পরে একটা মেয়ে মার্ডার হয়েছে সেই কথা শুনে আমি সঙ্গে সঙ্গে ওসি স্যারের সঙ্গে যোগাযোগ করলাম এবং আর্কেনগর সিডিএসপি স্যারের সঙ্গে যোগাযোগ করলাম যোগাযোগ করার পরে আমাদের গ্রামবাসী সবাই মিলে ওকে ঘরের মধ্যে করায়ত্ত করে রাখলাম তারপরে পুলিশ রাতাবাড়ি পুলিশ এবং আর্কেনগরের সিডিএসপি স্যার এখানে আসলেন সার্কুলার ম্যাডামের সঙ্গে আসলেন আসার পরে মেয়েটা ডেড বডি উদ্ধার হয়েছে এখান থেকে আৰু প্ৰথমে আবুল হুছেইনক করায়ত্ত করা হ'ল আৰু আবুল হুছেইনক যেতিয়া আমি সোধা পোছা কৰিলোঁ তেতিয়া গোটেই কথাখিনি উল্লেখলে অলপ ওলাই পৰিলে আৰু ইয়াত কোৱা হ'ল যে প্ৰথমতে তেওঁ দেখুৱাই দিলে যে ইয়াত সেফটি টেংকত তেওঁলোকে পেলাইছে আৰু তেওঁলোকে যে এইটো স্বীকাৰ কৰিলে যে তেওঁলোকে মাৰ্ডাৰ কৰিছে তেওঁলোকে আৰু ধৰ্ষণ কৰা বুলিও স্বীকাৰ কৰিলে আৰু ইয়াৰ লগত আৰু এজনৰ নাম ল'লে লুৎফুৰ ৰহমান শ্ৰীভূমিৰ পৰা মৃত্যু দত্তৰ সহযোগত বিনয় কলিতাৰ ৰিপৰ্ট NKTV+ গুৱাহাটী।